সকলোৰে হিয়াৰামঠু হাৰ্থব জুবিন গাৰ্গে এই পৃথিৱীৰ পৰা সকলোকে কন্দুৱাই গুচি গ'ল আৰু জুবিন গাৰ্গ যেতিয়া দশম শ্ৰেণীত পঢ়ি আছিল তামোলপুৰত তেখেতৰ লগত এগৰাকী সহপাঠীও পঢ়িছিল আৰু জুবিন গাৰ্গৰ যি পাখি পাখি এই মন গানটোত জুবিন গাৰ্গে দুজনী ছোৱালীৰ নাম লৈছিল আৰু সেই ছোৱালী দুজনীৰ এজনী মোৰ লগত উপস্থিত আছে ছোৱালী নহয় এতিয়া বোৱাৰী বা পত্নী বা মা আৰু সেই গৰাকী হৈছে জুনমণি গগৈ আৰু জুনমণি গগৈ আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ লগত কথা পাতিব বিচাৰিম যেহেতু তেখেতে সহপাঠী হিচাপে পঢ়িছিল তামোলপুৰত আপোনাক ডি নিউজলৈ স্বাগতম জনাইছো কি ক'ব জুবিন গাৰ্গৰ লগত যেতিয়া আপুনি দশম শ্ৰেণীত পঢ়িছিল একে সহপাঠী আছিল কেনে ধৰণে জুবিন গাৰ্গক পাইছিল বা কথা বতৰা কেনেকুৱা আছিল জুবিনটো এনে ভালে আছিল বুদ্ধিয়ক আছিল শান্ত মই কিন্তু শান্ত হিচাপে পাইছোঁ তাৰপিছত মই বেছি দিন এনে লগ পোৱা নাই ক্লাছ 10ৰ দিনকেইটাই পাইছোঁ আৰু তাৰপিছততো লগ কৰা নহ'লেই ধেমেলীয়া আছিল অলপ ভালেই আছিল যেতিয়া আপুনি স্কুলত পঢ়িছিল দশম শ্ৰেণীত পঢ়িছিল জুবিন গাৰ্গৰ সহপাঠী হিচাপে আপোনাৰ লগতেই পঢ়িছিল পঢ়া শুনাত কেনেকুৱা আছিল বা সংগীত জগতখনৰ লগত যেহেতু তেওঁ জড়িতও আছিল তেতিয়াৰ পৰাই বহু সৰুৰ পৰাই তেওঁ গানৰ প্ৰতি বা মিউজিকৰ প্ৰতি ৰাপ আছিল কি ক'ব এনে পঢ়াততো ভালেই আছিল সংগীততো আছিল মই গান যেতিয়া সমাবেত সংগীত গাওঁ তামোলপুৰত ৰঙালী বিহু সন্মিলনত তেতিয়া তেওঁক মই তবলাবাদক হিচাপে পাইছোঁ তেওঁ তবলা বজাইছিল আৰু এনে বাহিৰত মই শুনিছোঁ তামোলপুৰত এনে বেলেগ ফাংচনত তেওঁ গান গাইছিলোঁ বা তবলাও বজাইছিল বেলেগৰ লগতো কিমান চনত লগ পাইছিল মই 88ত মই মেট্ৰিক দিছোঁ তেওঁ দিছে মই ক্লাছ 10ত মানে মই মচলপুৰত আছিলোঁ মচলপুৰৰ পৰা মোৰ দেউতা ট্ৰেন্সফাৰ হৈ আহিল তামোলপুৰলৈ ক্লাছ 10ৰ বছৰত তাৰপিছত মই হাই ছেকেণ্ডেৰীতে দেউতাই নাম লিখি দিলে তাতে পঢ়িলোঁ তাত ছোৱালী নাছিল ছোৱালী মানে 4জনীয়ে ছোৱালী আছিলোঁ আমি মই মানে 4জনী ছোৱালীৰ ভিতৰত মানে প্ৰায় বাকীকেইজনী তেনেকৈ ক্লাছলৈ নাহেই মই কিন্তু সদায়ে যাওঁ ক্লাছ 10ৰ ক্লাছ যেতিয়া তাৰপিছত তাত মই মোৰ সংস্কৃত আছিল আৰু বুৰঞ্জী আছিল জুবিনহঁতৰ এডভান্স আছিল আৰু সংস্কৃত আছিল সংস্কৃতৰ ক্লাছটো তাৰমানে দুইটা ছেকশ্যনক একেলগে কৰে মই বি ছেকশ্যনত আছিলোঁ তেওঁ এ ছেকশ্যনত আছিল সেই তেনেকৈ মই সংস্কৃতৰ ক্লাছকেইটাতে যি লগ পাইছিলোঁ আৰু জুবিন গাৰ্গৰ এটা অন্যতম হিট এলবাম পাখি আৰু এই পাখি এটা গানত আপোনাৰ নামটো উল্লেখ কৰা হৈছে জুনমণি আৰু ৰুণজুন এই ক্ষেত্ৰত কি ক'ব মই তাৰমানে গানটো তেনেকৈ শুনা নাছিলোঁ মই যেতিয়া আমাৰতো বহুত মানে বিপৰ্যয় গৈছে আমি আৰু নলবাৰীলৈ গুচি আহিলোঁ আমি তামোলপুৰত আমাৰ বড়ো উগ্ৰপন্থী অলপ দিগদাৰ দিলে কিবাকৈ প্ৰাণকেইটা বচাই পেলাই আমি নলবাৰীলৈ আহিলোঁ আহি নলবাৰীতে থাকিলোঁ মোৰ ল'ৰাটো তেতিয়া 5 বছৰ হৈছিল মই শংকৰদেৱ শিশু নিকেতনত পঢ়াইছিলোঁ তামোলপুৰত তাৰপৰা আনি নলবাৰী শংকৰদেৱ শিশু নিকেতনত দিলোঁ তাৰপিছত 2003-4 মানত নেকি মই তাৰমানে আমাৰ ওচৰৰ মানুহৰ ঘৰত তাৰমানে ডেকত বজাই থোৱা শুনিছোঁ গানটো জুনমণি ৰুণজুন ভাবিছোঁ আৰু কোনোবা জুবিন গাৰ্গে গাইছে কোনোবা জুনমণি ৰুণজুনৰ নাম লৈছে আৰু মানুহ বুলি ভবা নাই মই বুলিতো কল্পনাই কৰা নাই কিন্তু মই ভাবিছোঁ আৰু কোনোবা ৰুণজুন জুনমণি বা যেনেকৈ বিহুবিলাকত গাই জানমণি সোণমণি সেইবিলাক তেনেকুৱা নাম বুলি ভাবি পেলাই মই আছোঁ তাৰপিছত মই মানত 2017 মানত নেকি 2017 মানত তেতিয়া আমাৰ আৰ্থিকো সিমান ভাল নহয় কিবাকৈ আৰু চলি আছোঁ আৰু সংসাৰত বাচি আছোঁ মাত্ৰ প্ৰাণকেইটা লৈ তাৰপিছত মই তাৰমানে এদিন মোক ওচৰৰে মানুহ এজনীয়ে ফোন কৰি ক'লে যে মোৰ জুবিনে বোলে কোনোবা এখন ফাংচনত মোৰ নামটো কৈছে তাৰমানে তামোলপুৰত বোলে এনেকৈ দুজনী গাৰ্লফ্ৰেণ্ড আছিল কিবা তেনেকৈ বুলি কৈছে আৰু আপোনাৰ কথা কৈছে ফাংচনত তাৰপিছত মই টিভিটো পিছদিনা মই ৰাতি মানে ফাংচন মই এনেই প্ৰায়ে চাওঁ বেলেগৰো চাওঁ জুবিনৰো চাওঁ তাৰপিছত মই সেইদিনা ৰাতি টিভিটো লগাই পেলাই চাইছোঁ সেইদিনাও কৈছে সেইখিনি কথা মই শুনিলোঁ তেতিয়া গম পাওঁ আৰু যে মোৰ নামতে তাৰমানে গানটো লিখিছে মইতো মানে কল্পনাই কৰা নাই যে মোৰ নামত কোনোবা দিনা জুবিনে গান লিখিব ইমান ডাঙৰ গায়ক তথাপিতো লিখিলে আৰু কিবা কিজানি তেওঁৰ মনত আছিল সেইকাৰণে লিখিলে আৰু সেই বুলিয়ে ভাবি ল'লোঁ জুনমণি ৰুণজুন আৰু সেই জুনমণিজনী আপুনি তাৰপিছত কেনেকুৱা লাগিছিল যেতিয়া আপোনাৰ নামটো আপুনি গম পালে যে আপোনাৰ নামেই লৈছে তেতিয়া মানে লাজো লাগিছে গাৰ্লফ্ৰেণ্ডটো নাছিলোঁ কিন্তু তেতিয়াতো আমাৰ দিনত গাৰ্লফ্ৰেণ্ড বোলা বস্তু মানে নাছিল গাৰ্লফ্ৰেণ্ড মানেতো এনে বেয়া নহয় মানে কি আৰু ছোৱালী বান্ধৱী
গাৰ্লফ্ৰেণ্ডৰ মিনিংটো ছোৱালী বান্ধৱী, কিন্তু আজিকালি মানে আৰু গাৰ্লফ্ৰেণ্ড বুলি ক'লে আৰু মানে এটা কিবা বেয়া চেঞ্চ আহি যায়, হয়নে নহয়? যিটো সামাজিক বৰ্তমান পৰিৱেশটোৱে বেয়া কৰিছে শব্দটো, এনেতো শব্দটো ভাল শব্দই। তেতিয়া মানে ভাবিলোঁ আৰু বাপৰে, মোৰ নামনো কি জুবিনে গাৰ্লফ্ৰেণ্ড বুলি ক'লে। মোৰ অলপ লাজো লাগিছে, ভয়ো লাগিছে, সংকোচো লাগিছে। মোৰ ল'ৰাও ডাঙৰ হৈছে, মোৰ ওচৰত মোৰ নানান ধৰণৰ ভাল ভাল মানুহ আছে, বা মোৰ মানে ভাই শহুৰ চাই শহুৰ এইবিলাকো আছে। সেইকাৰণে মানে অলপ মানে মই লাজ পোৱা নিচিনা পালোঁ আৰু। কিয় বা ক'লে জুবিনে এনেকৈ মোকতো, মই তাৰমানে তেনেকৈ মাতিও পোৱা নাছিলোঁ। এই ধৰক কেতিয়াবা ক্লাছলৈ সোমাই গৈছোঁ, খপকৈ দেখা পালোঁ, হাঁহিটো মাৰিলে, বা এনেই মাতিলে এনেকৈ আহিলা বুলি, সেইখিনিয়ে। তাৰ বাহিৰে বেলেগকৈ মাতি পোৱাও নাই, লগো পোৱা নাই। তাৰপিছত মই তেতিয়া মোক ল'ৰাটোৱে এদিন কৈছিলোঁ, মা জুবিনৰ ফাংচন আছে ক'ৰবাত চৰভোগত, যাবা নেকি চাবলৈ? হে কিনো যাবা ইমান দূৰৰ পৰা জুবিনৰ ফাংচন চাবলৈ? নাযাওঁ দিয়া, তেনেকৈ ক'লোঁ তাক। তাৰপিছত তুমি লগ কৰিব পাৰিলা হয়। মইনো কি লগ কৰিম এতিয়া 2017ত মোৰ বয়স কিমান হৈছে? 88ত মোৰ 15-16 বছৰ, তেওঁৰো তেতিয়া সিমানেই। 17ততো ধৰা 40, 41, 42 ইমান মানেই হ'ল। এইটো বয়সতনো আৰু কি লগ কৰিম? লগ কৰিবলগীয়ানো কি আছে? লগ কৰিবতো তেওঁও বিচৰা নাই, বা ময়ো তেনেকৈ নাভাবিলোঁ আৰু। বা কেতিয়াবা লগ কৰিলোহেঁতেন যদিও মানে যিহেতু নায়েই আৰু, গুচিয়ে গ'ল। এতিয়া সেইটো দুখৰে কথা। সেইকাৰণে মই সেইবাৰো সংবাদ মাধ্যমৰ মানুহ বা ছ'চিয়েল মিডিয়াৰ মানুহ আহোঁতে মই কৈছোঁ, এইখিনি সময়তো এইবিলাক সোধাৰ সময়েই নহয়, হয়নে? ইমান দুখৰ সময়, চবেই দুখতে আছে। তথাপিতো তেওঁলোকে ল'লে আৰু, জুবিনক ভাল পায়ে লৈছে এইবিলাক। এতিয়া যিখিনি সন্মান কৰে, মানুহে ক'ৰবালৈ গ'লে জয় জুবিন দা বুলি কয়। প্ৰথমতে মই জয় জুবিন দা বুলি ক'লে অলপ ৰাগো উঠিছিল, লাজো লাগিছিল। এতিয়া মোৰ তাৰমানে লাজ বা ৰাগ খং নুঠে। কিয় নুঠে? মোকনো কি, মইনো কোন? এইবিলাক যিবিলাক মানুহে শব্দ কয় বা কিবা এটা মানে অভিনন্দন জনায়, সেইখিনি কিজানি জুবিনকে জনাইছে, বা জুবিনকে মৰম ভাল পোৱা এইবিলাক জুবিনকে দিছে, সন্মান দিছে, সেই বুলিয়ে ভাবোঁ আজিকালি। ধন্যবাদ জনাইছোঁ। আৰু এইগৰাকী আছিল জোনমণি গগৈ, অৰ্থাৎ যি জুবিনে পাখিৰ গানটোত নাম উল্লেখ কৰিছিল। আৰু 1988 চনতে তেখেতে যেতিয়া তামোলপুৰত তেখেতে একেলগে সহপাঠী হিচাপে আছিল, 10ম শ্ৰেণীত একেলগে পঢ়িছিল, আৰু তেখেতে ভবা নাছিল যে তেখেতৰ নামটোৱে সেই গীতটোত ব্যৱহাৰ কৰা হৈছে। আৰু এইগৰাকীয়ে আছিল সেই জোনমণি গগৈ।